Hey guys, স্বাগতম টু দীপজ্যোতি ব্লগছ। আজি হল শিৱৰাত্ৰি। মই গা পা ধুইছিলোঁ, উঠি পেলাই কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। এতিয়া মই ভাবিলোঁ আমাৰ এই ওচৰৰে দুটামান মন্দিৰত সেৱা কৰি আহোঁ। আৰু ফাৰ্ষ্টতে আমাৰ ঘৰৰ মন্দিৰত সেৱা কৰি লওঁ, নহ'বা বাহিৰৰ মন্দিৰত সেৱা কৰি বোলে বা ঘৰতো নকৰিলে বেয়া কথা হয় না। নাই ঘৰটোত সেৱা কৰি লওঁ, তাৰপিছত বাহিৰৰ ক'ত কি অনুষ্ঠান চলি আছে দেখুৱাই আছোঁ। আৰু মোৰ বহুত বেমাৰহে, এদিন বহুত বেমাৰত ভুগি আছোঁ। কালি মেডিকেলত গ'লোঁ, মেডিকেলত যাই ইনজেকশ্যন ল'লোঁ। আজিও এটা ইনজেকশ্যন ল'ব আছে। আহকচোন আগে মই আমাৰ ঘৰৰ মন্দিৰত সেৱাটো কৰি লওঁ। এয়া বতাহত এই বাল্টিং চাল্টিং দৌৰিলে দিছিহে, একেবাৰে বতাহ তামাম বতাহ দি আছে। এইটো হ'ল আমাৰ ঘৰৰ মন্দিৰ। বাহিৰৰ পৰা সেৱা কৰি লওঁ দিয়ক কথা। সেৱা কৰি ল'লোঁ ঘৰৰ মন্দিৰত। এতিয়া যাওঁ বলক, মোৰ লগত চাই যাব আপোনালোকে। ভিডিঅ'টো কমপ্লিট চাব দেই ভিডিঅ'টো। পূজা সেৱা কৰিব যাম বুলি ক'লে আহিলোঁ, কিন্তু পাহৰিছিলোঁ যি বেলপাত লৈ যাব লাগিব। এইডাল হ'ল বেলকাচ আমাৰ খুৰাহঁতৰে, এই পৰি আছে আৰু বৈবিলাক লৈ যাওঁ। এইটো থোৱাটোত ল'ব লাগিব, নহ'লে হাতত নোৱাৰো ক'ত নিম। এয়া বেলপাত আৰু ফুল লৈ ল'লোঁ। এতিয়া বলক বেলপাত ফুল লৈ ল'লোঁ, এতিয়া বলক যাওঁ। যাই আছোঁ আৰু ধুনীয়া পূৰা ইমান বতাহ দি আছে না, কি ক'ব। যাই আছোঁ দিয়ক। আৰু আজি আচলতে শিৱ পূজাটো হ'ল ছোৱালী আৰু তিৰোতা মানুহৰে। আজি ছোৱালী সকলোৰে দিয়কচোন, তথাপিও তিৰোতা আৰু ছোৱালী মানুহবিলাকে বেছি আৰু শিৱৰাত্ৰি পূৰা তামাম পালে। ল'ৰাবিলাকে ভাং খাই পালন কৰে। এই গাইছ, আমাৰ এইটো ৰাস্তা পূৰা তামোলপুৰ টু মচলপুৰ বৰমা পূৰা একদম হাই ফাই বনাই দিলাক ৰাস্তা। এতিয়া বহুত দিন কষ্ট খালোঁ আৰু এইটো ৰাস্তাইদি এতিয়া পূৰা ফাই হৈ গৈছে। আৰু তথাপিতো কমপ্লিট হোৱা নাই। আৰু এইবিলাক ড্ৰেইনবিলাক বনাই আছে। আৰু এইফালে হোৱাই নাই, এইবিলাক কিবা কালভাৰ বনাই আছে ডাঙৰ কৰি। আগৰ কালভাৰটো আছিলে, ভালে ভাঙি দিলা। কালভাৰ বনাই আছে, সেইকাৰণে পথাৰ দি যাব দিছিল। এতিয়া বহুত দিগদাৰ, এই সলকান্তে হ'লেই হয় আৰু। আৰু এতিয়া এটা বনাই আছে, আৰু এইটো চাইডেদিও পথাৰ দি যাব দিছিল। ইমান মানে দিগদাৰ হৈছে, সলকান্তে হ'লেই হয় আৰু পতাপত। কাম চলি আছে, হ'ব, বেছি দিন নালাগে আৰু। এইটো চাইডে পাকা বনোৱা হোৱাই নাই, মানে কালভাৰকেইটা বনোৱা হ'লেহে পাকা কৰি দিব ৰাস্তাটো। আহি পালোঁ আৰু মন্দিৰ মই যাই আছোঁ। আৰু এই তাতে এটা কালভাৰ ভাঙছি, মানে নতুনকৈ বনাই আছে আৰু চাইডে। আহি পালোঁ আমি মন্দিৰ। এয়া ধূপ আৰু ফুলটো লৈ আহিছোঁ বাৰু। এতিয়া অলপমান ভৰিখন ধুই দিওঁ। এয়া মন্দিৰত সোমালোঁ বাৰু। এয়া মন্দিৰত সোমালোঁ, সেৱা কৰি লওঁ। এয়া মন্দিৰত সোমালোঁ, সেৱা কৰি লওঁ। আপোনালোকে অলপ সময় ৰখক। গাইছ, তাতে সেৱা কৰি আহিলোঁ। এতিয়া শিৱ মন্দিৰত, শিৱ থানখনত, মানে সেইটো চাইডে আছে থানখন, তাতে সেৱা এটা কৰি আহোঁ। গাইছ, ইয়াতে সেৱা চেৱা কৰা হৈ গ'ল। এতিয়া আৰু বেলেগ এটা আমাৰ মেডিকেলৰ কাষত এটা মন্দিৰ আছে না, তাতে অলপ ডাঙৰকৈ অনুষ্ঠান কৰিছে, তাকে যাওঁ, আহকচোন। মনতে হলা হলো অকালে বাঘর সানো উয়া তোমারে ধার कौन उठा कीजिए ना, दिख नहीं रहा। खाने में क्या कीरे जटा धारी जय जय महादेव मुकुंद मुरारी हे
Hey guys, মই মন্দিৰৰ পৰা আহি পালো পূজা কৰি ফটাটো আছে না ভালকে কিবা ৰঙা ফটা দিয়া নাই ৰঙা ফটা দিলে ভাল লাগে বগা ফটা দিছে যি নহওক মন্দিৰৰ পৰা আহিলো আহি অলপমান পেটটো পূজা কৰি ললো মোৰ যিহেতু বেমাৰ হৈ আছে ঔষধ খাব লাগিব সেইকাৰণে ভাতটো খাই ললো এতিয়া বেজি ল'ব যাব আছো আৰু চাওকচোন এইবিলাক বেজি এইবিলাক চিৰিঞ্জত ভৰাই ইয়াতে হাতত ভংলাই দিব আৰু ভংলা কৰি সোমাই দিব এই তিনিটা বস্তু লগ কৰি চিৰিঞ্জত ভৰাব Hey guys, মই এতিয়া বাইদেউহঁতৰ ঘৰ আহি পালো ইহঁতে ঘৰত বহুত ডাঙৰকৈ পূজা আৰম্ভ কৰিছে বামুণ চামুণ মাতিছে দেখুৱাই আছো বলক আহক চাই যাওক মোৰ লগত ঘৰৰ ভিতৰত সোমাই আহি বাবুই পূজা কৰি থকা দেখা পালো মন্দিৰত আৰু ৰান্ধনী ঘৰত চাওঁ বাৰু কি কৰি আছে এইটো গলি কিন্তু চাফা চুফা কৰি ৰান্ধনী ঘৰ বনাইছে আৰু আহিছে আৰু ইয়াতে কি বনাই আছে ঘুগনি আৰু তিৰিকেইটাই ৰুটি বেলি আছে ৰুটি মানে পুৰি বনাব আৰু এটা সন্মুখৰ মন্দিৰ এটা আছে ইহঁতৰ ইয়াতে ৰাইজে পূজা পতা হৈছে ৰাইজে পাতছে আৰু বাবুহঁতে ঘৰতে নিজাকে কৰিছে আৰু এই তাতে খিচাৰি খুৱাইছে পথাৰত আৰু ইহঁতৰ গোটেই গাঁওখনে ইয়াতে পাতছে আৰু প্ৰত্যেক বছৰে পাতে ইয়াতে চাই থাকক আৰু এই বেগে আহি গেল গাজি খাই লওঁ দিয়ক Hey guys, মই মন্দিৰৰ পৰা আহি ঘৰ পালো কাপোৰ চাপোৰ চেঞ্জ কৰিলো এতিয়া আমাৰ ঘৰত মাদাৰে ঠগি দিব তাকে যোগাৰ কৰি আছে আপোনালোক দেখুৱাই আছো আৰু গধূলিৰ পৰিৱেশটো আপোনালোক দেখুৱাই আছো মই মন্দিৰত যাম গধূলিৰ পৰিৱেশটো দেখুৱাম আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোক যাতে মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি দিয়ে তেওঁলোকে আৰু মোৰ স্বাস্থ্য হ'ব যাই আছে আপোনালোকে প্লিজ মোৰ চেনেলটো স্বাস্থ্য কমপ্লিট কৰি দিয়ক আৰু যিসকলে মোক সাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ চাই কৰক ভিডিঅ'টো কমপ্লিট এয়া আমাৰ ঘৰত ঠগি দিছে মাই এতিয়া এনে সৰু কমকৈ দিছে আৰু মন্দিৰত ডাঙৰ ঠগিখন মন্দিৰত দিছে ইয়াতে ঘৰতে এনে নৰ্মেলকৈ আৰু অকণমান এতিয়া জোতাযোৰ পিন্ধো অলপমান ফুৰি আহোঁ এতিয়া মই যাব ওলাইছোঁ মন্দিৰত গ'লে মন্দিৰত অলপমান দেখুৱাই দিওঁ বলক মন্দিৰত ধুনীয়া এটা চাকি তাকি দিছে ধুনীয়াকৈ পৰিৱেশটো বহুত ধুনীয়া ভাল লগা হৈছে ধুনীয়া লগা হৈছে চাই আহোঁ বলক এয়াই ৰাতিৰ পৰিৱেশটো চাওকচোন কি ধুনীয়া লগা হৈছে আৰু ইয়াতে ছোৱালী নাগৰা নাম আছে ইয়াৰ আহি গ'ল ইহঁতে নাগৰা নাম এতিয়া আৰম্ভ কৰিব সেইটো মই ভাস্কৰৰ লগত আহিলোঁ সি বোলে মন্দিৰত সেৱা কৰি সেৱা কৰিব গ'ল আৰু মই ইয়াতে নাম চাই নাথাকোঁ ৰাতি গ'লে আৰু ঘৰৰ কাষতে আৰু এটা মন্দিৰ আছে সেইটো মন্দিৰতো একপাক ফুৰি পেলাই ঘৰত যাওঁ আৰু ই সেৱা কৰি আহি পেলাই যাওঁ সেৱা কৰিব দিছোঁ তাক এয়া বাকী খিচাৰি বনাই আছে আৰু ঘোটা বনাই আছে আৰু এইবাগে নাম পাৰ্টি ছোৱালীবিলাকে ৰেডি হৈছে আৰু নাম গাব আৰু খিচাৰিটো খাব খিচাৰিটো সৰু ছোৱালীবিলাকে খাই না খিচাৰিটোত ভাগ নেদে এইটো খাব পাৰি চবেই কিন্তু ঘোটাটো খাব নোৱাৰি যে কালাৰ একদম ক'লা হৈ আছে দিয়ক চাই দিয়ক আৰু এয়া খিচাৰি খাব বহি গ'লোঁ আমি ভাস্কৰে আৰু মই এই খা বঢ়িয়া হৈছে টেষ্টি খাই থাক খিচাৰি আৰু কি চাটনি দিছে দিয়ক খাওঁ বাই বাই